হেল্ল' গাইজ, গুড মৰ্ণিং। মই আজি এনেই অলপমান ক'ব বিচাৰিছোঁ, যেতিয়া নিজৰ ভালপোৱাজনী বা ভালপোৱাজন আনৰ হৈ যায় না, তেতিয়া কিমান বেয়া লাগে সেইটো মই ক'ব লগা নহয়, সকলোৱে গমেই পায়। কিন্তু মই আজি এটা এনেকুৱা চিটুৱেশ্যনত মই ভৰি দিলোঁ, না মই এইফালে যাব পাৰিছোঁ, না সেইফালে যাব পাৰিছোঁ। প্ৰত্যেকটো সময়তে এই মনত পৰি থাকে, খোৱা লোৱা থকা ফুৰা গোটেই আগৰ কথাবিলাক মনত পৰি থাকে। কাৰণ ঘৰৰ পৰা দূৰত থাকোঁ না, ঘৰৰ পৰা দূৰত থকাৰ কাৰণে এইবিলাক চিন্তাটো বেছি আহি থাকে। যাক ভাল পাইছিলোঁ, অত্যাচাৰ ভাল পাইছিলোঁ, অত্যাচাৰ মৰম কৰিছিলোঁ, কিন্তু সেই অত্যাচাৰ মৰমটো কিছুমানৰ সহ্য নহয়। হয় দেচোন, মই ভাল পালে কি হ'ল, সেইফালেওতো ভাল পাব লাগিব বা মৰম কৰিব লাগিব। মৰমো কৰিছিল, ভুলটোতো মোৰেই আছিল। কিন্তু এতিয়া কেনেকুৱা হৈছে, চবফালে থাকিও শূন্য হৈ আছে। কি কৰা যায় জানি হয় নহয়, মোৰ লগত যদি আহেও পিছত আৰু এনেকুৱাই প্ৰব্লেম হয় নেকি। মোৰো ভাৱ সেইটো বা তাইৰো ভাৱ সেইটো। আজি ইমানখিনি হৈ যোৱাৰ পাছত মইতো তাইক কোনোদিনো মই কষ্ট নিদিওঁ বুলি মই আগতে কৈছিলোঁ, কষ্ট কোনোদিনো নিদিওঁ। কিন্তু মোৰ কিছুমান কথাত, মোৰ অভদ্ৰামীত বা মোৰ বেয়া কথাত মই বেয়া চেয়াকৈ কৈছিলোঁ না, সেইবিলাক কথাত কিজানি ভয় কৰিছে যে বোলে ইচোন পিছতো মোক এনেকুৱাই ব্যৱহাৰ কৰে নেকি, সেইটো ভাবিছে। মই এতিয়া যিটো মই ব্যৱহাৰ কৰি আছোঁ, মোৰ পিছত সেইটো ব্যৱহাৰ মোৰ নহ'ব। কাৰণ কিয় নহ'ব, মই এইটো জানো যে আজি তাই মইহে ভাল পাই আছোঁ বা ঘূৰা ফুৰা কৰি আছোঁ বা লগ ধৰি আছোঁ, আমাৰতো একো চিনেই নাই। না মই কোৰ্ট মেৰেজ কৰিছোঁ, না মই একবাৰে ৰেজিষ্টাৰ কৰিছোঁ, না বিয়া পাতিছোঁ, একোৱেই নাই। মই সেই অনুপাতত মোৰ লগৰ ল'ৰাই হওক বা এনেকুৱা গোটেইখিনিয়ে এনেকুৱা কৰিয়ে থৈ দিছে। কিন্তু মোৰ বিষয়ত তাৰমানে অলপমান বেলেগ হৈ গ'ল। সিহঁতৰো দুয়োটাই চাকৰি কৰা আছে, আমাৰ যেনেকুৱা সিহঁতৰো আছে এনেকুৱা। কিন্তু আমাৰখিনি অলপমান কিবা বেলেগ হেন হৈ গ'ল। আগৰ পৰাই বিয়া নাপাতো বা এনেকুৱা নাপাতো, এইবিলাক কথা কৈ থাকে। এতিয়া ক'তো একো ক'ব নোৱাৰোঁ, অকলে এনেকুৱাকৈ মৰিব লগা হৈছে। ভাল ৰাস্তা নিজেও বিচাৰিব নোৱাৰোঁ, আনকো মই ক'ব নোৱাৰোঁ। কাৰণ বেলেগক কোৱা মানে ঠাট্টা মস্কৰা কৰিব যে বোলে এনেকুৱা দেখোন, একদম গোটেই দেখাইছিলি দেখোন, গোটেই ডিষ্ট্ৰিক্টখনে দেখোন তোমাৰ গম পাইছিল দেখোন যে বোলে ভাল পোৱা বা কি এনেকুৱা। এতিয়া সেইবিলাককো দেখুৱাব নোৱাৰোঁ। মানুহৰো কথা আছে, মানুহেতো লাজ দিবই বা মানুহেতো হিংসা কৰিয়েই আছে। কিন্তু সেইখিনি কথা তাইও বুজিব লাগিছিল। কিন্তু এতিয়া নুবুজিলেতো আৰু মাৰি ধৰিতো বুজাব নোৱাৰি না, সেইটো নিজৰ মনৰ কথা। কি ক'ম, বিৰাট কষ্ট পাই আছোঁ। এনেকৈ জীৱন কটাব লাগিলে আৰু এইটো জীৱন বুলি নকয়, খাই লৈ চলি থাকিব পাৰিম, কিন্তু এইটো জীৱন বুলি ক'ব নাই আৰু। প্ৰত্যেকটো সময়তে আগৰ পৰাই তাইক লগা আছিল, এতিয়াও লাগে। যেতিয়া আৰু এনেকৈ কাজিয়া পেচাল হৈছে, এতিয়া মই নিজকে ভাবি লৈছোঁ যে বোলে হয় দে, তাই ঠিকে আছে। তথাপিও তাইক বাৰে বাৰে ফোন কৰি আছোঁ। তাইক মই ডেইলি 100 বাৰমান কৰোঁৱেই, কিন্তু তাইৰ পৰা একো ৰিপ্লাই নাহে। মোক ব্লক মাৰি থৈ দিছে, চবতে ব্লক মাৰি থৈ দিছে। তথাপিও মই এটা মনে জানি মাত্ৰ মই মনৰ পৰাই এটা কল হ'লেও মই কৰোঁ। কিন্তু সেইখিনি ৰেচপন্সখিনি তাইৰ পৰা বৰ্তমান পোৱা নাই, পিছলৈকেও নাপাওঁ, মই জানো। কাৰণ ভুলটো গোটেই মোৰে দেখি আছে না। এই ভুলখিনি শুদ্ধ হ'ব যেতিয়া তাৰমানে মোক নাপাব, যেতিয়া নতুনকৈ জীৱনত যদি কোনোবা আহিছে বা আহক বা হ'ব ওলাইছে, তেতিয়া সেই মোতকৈ যেতিয়া কিবা একাষাৰ যদি বেয়াকৈ ক'ব বা মোতকৈ যদি কিবা অলপমান যদি বেমেজালি টাইপৰ কিছুমান কথা যদি কৈ দিয়ে না, অভদ্ৰহে ভাষা নক'ব, মই অভদ্ৰ ভাষা কৈছিলোঁ। বালৰ পৰা আদি কৰি মই সকলো কথা কৈছিলোঁ, বহুত বেয়াকৈ কথা কৈছিলোঁ, বেয়া ভাষা কৈছিলোঁ। কিন্তু
মই মনৰ পৰা তাইক মই কোৱা নাছিলোঁ। খং কৰোঁ, খংটো চবৰে উঠে, আৰু মই ল'ৰা মানুহ হিচাপত মোৰ কিছুমান বেয়া গুণ থাকিবই। ল'ৰা মানুহৰ কিছুমান বেয়া গুণ থাকেই, একেবাৰে ভগৱানে 100% কাকো ঠিক কৰি নিদিয়ে। মোৰ আছিল ঠিকে, মই অলপমান ঠিকে আছিলোঁ, কিন্তু মোৰ শ্বৰ্ট টেম্পাৰিয়াটো আৰু বেয়া কথা কোৱাৰ কাৰণে মোৰ এনেকুৱা হ'ল। এতিয়া গালিও বাৰু কেয়াৰো লওঁ বা ৰেচপেক্টো কৰোঁ, তাৰপিছত মৰমো কৰোঁ, ভালো পাওঁ, চবখিনিয়ে কৰোঁ। যেনেকৈ সহায় কৰিব লাগে সেনেকৈও সহায় কৰিম মই, যেনেকৈ থাকিব লাগে সেনেকৈও থাকিলোঁ হয়। মই যেনেকৈ ভাল পাইছোঁ না, নেক্সটজন কোনোদিনো তাইক এনেকুৱাকৈ ভাল নাপাব। আৰু এটা কথা কওঁ, তাইক যেতিয়া মই ভাল পাইছিলোঁ তেতিয়াই মই এই এটা কথাই মই বাৰে বাৰে কৈছিলোঁ যে বোলে তোমাক মই কি বুলি কয় কোনোদিনো মই নাপাহৰোঁ, আৰু মই যিটো মোৰ প্ৰেম আছে মোৰ সেইটো প্ৰেমে থাকি যাব, কোনোদিনো মোৰ কমি নাপাবা। আজিলৈকে মোৰ সেইটো প্ৰেমে থাকি গ'ল। এতিয়া তাই মানুহৰ লগত ঘূৰা ফুৰা কৰি, মানুহৰ লগত বন্ধু বান্ধৱীৰ লগত ঘূৰা ফুৰা কৰি তাই সময়ৰ লগত বৰ্তমান চলি আছে, আৰু সেই সময়ৰ মাজতে কিছুমানক নতুন নতুন মানুহ লগ পোৱাৰ পাছত যদি ভাল লগা হয় বা ভালকৈ যদি ভাল পোৱা হয়, ভাল পোৱা হোৱাৰ পাছত যদি তাইক যদি লৈ যায়, তাইক যদি আজিকালি হৈছে কি, আজিকালি মানে কি কম্পিটিশ্যন, বোলে তোমাতকৈ মই ভাল এটা বিচাৰিম, তুমিহে অকল আছা নেকি। মোক সেইখিনি কথা তাই নিজৰ ঘৰতো কৈছিল, বোলে বেটাৰ, তোমাতকৈ যদি বেটাৰ আছে মই এনেও অফক'ৰ্ছ ল'মেই, মোক এনেকৈ কৈছে। সেইটোতো কোনোদিনো ভাল পোৱা হ'বই নোৱাৰে। বেটাৰ বুলি নিজৰ মানুহটোকে বেটাৰ বুলি ধৰিব পাৰি, তাইক মই যেনেকৈ বেটাৰ বুলি ধৰি আছোঁ, মোক নালাগে এইবিলাক। মোক বেটাৰ ছোৱালীও নালাগে, মোক ধুনীয়াও নালাগে, মোক অকল তোমাকে লাগিছিল, আৰু তুমিও মোক সেনেকুৱা কৰিছা যেতিয়া কাকো নালাগে, ঠিকেই আছে। কিন্তু জীৱনটোত যেতিয়া আন এজনৰ লগত মানে সংসাৰ পাতিবি না, সি যদি অলপমান যদি বেয়া ব্যৱহাৰ কৰে তেতিয়া মোক লগি অলপ অলপ মনত পৰিব। কাৰণ মই বেয়া ভাষাইদি মই গালি পাৰিব পাৰোঁ, মই বেয়া ভাষাইদি মই তোমাক ক'ব পাৰোঁ, কিন্তু সেই বেয়া ভাষা কোৱাখিনি মই মনৰ পৰা নকওঁ। আৰু যিজন মানুহ আহিব না, সেইজন তোমাক 100% মই লিখি দিব পাৰোঁ, হাত কাটি দিব পাৰোঁ, সি চাকৰিটো চাই ভাল পাব, আৰু তুমি যেতিয়া সিয়াক মৰম কৰবা তোমাকো এতিয়া মৰম কৰিব, বাছ এইটোৱে কথা। কিন্তু তুমি মোক মৰম নকৰিলে মই তোমাক মৰম কৰি আছিলোঁ, পাৰ্থক্য মাথো সেইটোৱেই। আৰু এইটো কথা নাভাবিবা মই যেনেকৈ তোমাৰ তলত মই চলি থাকোঁ না, সেনেকুৱাকৈ কোনো এটা ল'ৰাই নচলিব বুলি ক'লোঁ। তোমাৰ এটিটিউডটো মোৰ ওপৰতহে দেখাই আছা। তুমি যিটো ল'ৰাক তুমি এতিয়া তুমি বিয়া হ'বা, বা যদি অকস্মাত তুমি চোৱা, সেই ল'ৰাটো তোমাৰ কথা নুশুনিব। কিয় নুশুনিব? মই যেনেকৈ শুনিছোঁ সি নুশুনিব, কাৰণ সিও তেনেকুৱাই ৰূপত তাৰমানে চলিব। তুমিহে সৰু হ'ব লাগিব সিয়াৰ ক্ষেত্ৰত, চাবা লগা হ'লে। চবেই মোক বেয়া পাই আছেতো, চবেই ইয়াৰ সন্মান নাই, ইয়াৰ চেল্ফ ৰেচপেক্টটো নাই, একো নাই, এনেকুৱা সেইখিনি মানে ভাবি আছে না। কিন্তু এই চেল্ফ ৰেচপেক্টটো এতিয়া ভবা নাই, যেনেকৈ মানুহ মৰাৰ পাছত যে ভাবে যে সেইবিলাক বস্তু। জীৱনত বেয়া ৰাস্তাত নগ'লোঁ, ভালো নাছিলোঁ, কিন্তু বেকগ্ৰাউণ্ডত বদনামী নাছিলোঁ যে বোলে সি এনেকুৱা ল'ৰা তেনেকুৱা ল'ৰা, কোনোদিনো মই বেলেগৰ পৰা মই শুনা পোৱা নাছিলোঁ। কিন্তু শুনা পালোঁ এই ভাল পোৱাৰ পাছতে যে মই শুনা পালোঁ কেনেকুৱা কি কথা। মানুহ এটাই বেয়া ভাষা ক'লে যে অন্তৰৰ পৰাই যে মানুহটো বেয়া হ'ব সেনেকুৱা নহয় নহয়। আঘাত পায়, মই এইটো কথা বুজি পাইছোঁ, বেয়া কথা ক'লে আঘাত পায়, কিন্তু সেই আঘাত পাওঁখিনি মই যেনেকৈ নহওক মই সেইখিনি মই কৰিম নহয়, মই ঠিক কৰিম নহয়। মই কিবা এটা খঙত মই গালি পাৰিছোঁ, এটা পুৰুষ হিচাপত মই খঙত গালি পাৰিছোঁ, তুমি এটা মাইকী হিচাপত তুমি ভাবি ল'ব লাগিব যে বোলে সি মোক কিয় গালি পাৰিছে বা এনেকুৱা বেয়া ভাষা কৈছে। তোমাকতো তুমি এনেই গালি নাপাৰোঁ নহয়, তোমাৰ এটা কিবা বেয়া দেখিছোঁ বা তোমাক মই কিবা এটা কৈছোঁ, মই সেইকাৰণে মই গালি পাৰিছোঁ। আজি ভয়ত দুটা কাৰণত মোৰ পৰা দূৰত আছে। আজি এটা মোৰ ভয়ত, মানে মই শ্বৰ্ট টেম্পাৰী, আৰু মই কিছুমান তাৰমানে সন্মান নাজানো বুলি ভাবি কিনে তাই দূৰত যাই আছে, বোলে ইয়াৰ লগত নৰা, ইয়াৰ লগত হ'লে ভালহে পাই আছোঁ, বিয়াৰ পিছত কিজানি এনেকুৱাই কৰে নেকি বা তেনেকুৱাই কৰে নেকি, সেইখিনি ভাবি আছে। কি ক'ম, নিজৰ মাইণ্ড, নিজৰ কথা, নিজৰ মন, মইতো মনটো খুলি চাব নোৱাৰোঁ নহয়। কি কৰা নাছিলোঁ তাইৰ কাৰণে। আজি ইমানখিনি হোৱাৰ পাছতো
লাষ্টত যাই যদি কয় যে বোলে তোমাৰ ঘৰত চাকৰি নকৰা লাগে, তোমাৰ লগত মই চলিব নোৱাৰোঁ, তোমাক ভয় লাগে, এইবিলাক যদি কথা কয়, আগৰ পৰা মোক গম পোৱা নাছিলি, আগৰ পৰা মই পাগলামি কৰা নাছিলোঁ, আগৰ পৰাই মই পাগল নাছিলোঁ। কাৰ কাৰণে পাগল হৈছিলোঁ? তোমাৰ কাৰণেতো পাগল হৈছিলোঁ। আচলতে এইবিলাক কিছুমানৰ প্ৰেম হৈছে কেনেকুৱা, এতিয়াহে মানে চিন্তা কৰিছে, আগতে তেনে চিন্তা কৰা নাছিল। আগতে চিন্তা কৰিছিল যদি তেনে এডজাষ্ট কৰি চলা বুলি কয়, এডজাষ্ট কৰি তুমি চলি এতিয়ালৈকে তুমি মোক এনেকুৱাকৈ থাকিব দিব নালাগিছিল নহয়। এডজাষ্ট কৰি কিবা প্ৰেম কৰে নেকি কোনোবাই? তোমাৰ লগত যদি মই কাজিয়া কৰোঁ, মই কওঁ যে বোলে মই হাত কাটি দিম, মই বুকটো ফালি দিম বা বটলেদি মাথাত কোবাই দিম, এইবিলাক তোমাক ব্লেকমেইল মই কৰা নাছিলোঁ। মই যিটো কৰোঁ বুলি মই সেইটো কৰোঁৱে, মই নকৰাকৈ নাথাকোঁ। মোৰ সেইটো বস্তুটো মোৰ এটা প্ৰব্লেমটো হৈছে মোৰ সেইটোৱে, আগৰ পৰাই এনেকুৱা। কাৰণ নিজৰ মানুহজনীক যেতিয়া অন্তৰৰ পৰা ভাল পায় না, এইবিলাক কৰিব একো ভয় নকৰে। আৰু যিটো মানুহে ভয় কৰে না, সেই মানুহটো তোমাক ভালেই পোৱা নাই বুলি ক'ব পাৰি। তুমি মোক ক'ব পাৰা যে বোলে পাগলামি বুলি কয় বা হিজৰামি বুলি কয় বা এইবিলাক চাইকো টাইপৰ বুলি কয়, সেইবিলাক ক'ব পাৰা। কিন্তু সেইবিলাকৰ কাৰণে নহয়, এটা মনৰ পৰা যেতিয়া ভাল পোৱা জানে, তোমাৰ কাৰণে কি কৰিব নোৱাৰিম, এনেকুৱা এটা তাৰমানে কম্পিটিশ্যন এটা হৈ যায়। তুমি এতিয়াও যদি তুমি 100টা যদি ল'ৰা তুমি দি দিয়া, আৰু মোক যদি সিফালে যদি অকলে যদি কৰি দিয়া, তোমাক সেই 99টাই তোমাক ভালেই পায়, মই মানি লৈছোঁ। আৰু মই এটাই ডেভিডে, কি কৰিব নোৱাৰি মই দেখাই দিব পাৰোঁ তোমাক। এইখিনিয়ে কথা ক'লোঁ। ইমানখিনিয়ে মই মৰম কৰিছিলোঁ, ইমানখিনিয়ে মই ভাল পাইছিলোঁ। কিন্তু সেই মৰমৰ কিন্তু অধিকাৰী তুমি নহ'লা, আৰু তুমি হ'বও নোৱাৰা কেতিয়াও। কাৰণ কিয় জানা, তোমাৰ মানে মতি গতিটো অলপমান সম্পূৰ্ণ বেলেগ হৈ গৈছে। সম্পূৰ্ণ বেলেগ মানে কি জানা, তোমাৰ লাইনটো ট'টেলি বদলি গৈছে। প্ৰেম বোলা বস্তুটো সেনেকুৱা নহয়ে যে বোলে বেটাৰ এটা পালি মই বেটাৰটোৰ লগতে গুচি যাম, সেইটো নহয়। প্ৰত্যেকটো সময় বেটাৰে নোখোৱায়। সেই বেটাৰজনে যদি এদিন যদি কিবা একাষাৰ যদি তোমাক বেয়া লগাকৈ কয় না, সেই বেয়া লগাকৈ কোৱাৰ পাছত না, তেতিয়া এই ডেভিডৰ এই হিজৰামিটোৰ লগে মোক মনত পৰিব। এইখিনিয়ে কথা ক'লোঁ। এই চাইকো টাইপৰ ল'ৰাটোক লগে মনত পৰিব। কি কৰা নাছিলোঁ। আচলতে ভাল চাল পাবই নালাগে ইমান, একো দেখাবও নালাগে, একো কৰিবও নালাগে। যিখিনি মানুহে তাৰমানে কি বুলি কয়, এনেই ভাল পায় যে, সেনেকৈ থকাটোৱে বেষ্ট। মই আগতে যে এনেকৈ যে আছিলোঁ যে বোলে ইমানটা ছোৱালীৰ লগত যে কথা পাতিছিলোঁ যে, সেইটো থকাটোৱে বেষ্ট আছিল। হাই হেল্ল' কৰি থাকোঁ, মাইণ্ডটোও ফ্ৰেছ হৈ থাকে, কোনো এটা মোৰ জীৱনত নাই, সেনেকৈ থকাটোৱে বেষ্ট আছিল যেন লাগে। কিন্তু যেতিয়া তোমাক পালোঁ, সেইটো লাইফত মই বেষ্ট বুলি ভাবিছিলোঁ। কিন্তু এতিয়া যিটো মোক এৰি গ'লা না, সেইটো লাইফৰ মানে একদম কুত্তা লাইফ নাই বুলি ক'লোঁ। যেনেকুৱাকৈ মই এতিয়া বৰ্তমান মই পস্তাই আছোঁ। জীৱনটো একবাৰেহে ভালকৈ চলিম বুলি, তোমাৰ লগতে চলিম বুলি মই জীৱনটো মই কটাব বিচাৰিছিলোঁ। প্ৰত্যেকটো সময়ত মনত পৰে, প্ৰত্যেকটো থকা খোৱা লোৱা যোৱা ফুৰা গোটেইখিনিয়ে হৈ যোৱাৰ পাছত মূৰত সেন্দুৰখিনিহে পিন্ধা নাই। জীৱনত এনেকুৱাকৈ ভাল পাব নালাগে দেই, ইমানখিনি মৰম কৰিব নালাগে। ভাবছিলোঁ তাই আহিব, অহাৰ পাছত ঘৰখন যেনেকুৱাকৈ আছে ভাল হ'ব দেই। কিন্তু এতিয়া পূৰা নিগেটিভ কথাবিলাক, নিগেটিভ ভাইবছবিলাকে আনি থাকে, এটাও পজিটিভ ভাইবছ নাইয়ে মুখত। বা থিংকিংটো এনেকুৱাই, চিন্তাধাৰাটো সেনেকুৱাই হৈ গৈছে। তাৰমানে এটাই কথা মাথাত আহি আছে, সি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰে। কিন্তু এইখিনি কথা নাভাবিল যে বোলে ৰচোন সি এনেকুৱা কৰিছে, ঠিক হ'ব নেকি, বা ঠিক হ'ব বুলি তুমি এক্সাম্পল লৈয়ে থাকা। বা তোমাক মই জাষ্ট এটা এক্সাম্পল দিছোঁ, তোমাক মই ফোন কৰিছোঁ, তুমি মোক এঘাৰ যদি তুমি মৰমত মাত যদি দিয়া, মই লগে লগে মই কমি যাওঁ মানুহটো। সেইখিনি নকৰি তুমি ক'বলৈ যে ফোন কৰিছা, মূৰৰ বিষটো উঠছি, বা এনেকুৱা ইমান ফোন কৰি থাকা, কিবা কৰি থাকা। মই ইফালে মানুহটো শুনা পাইছোঁ নে পোৱা নাই, নে কি ভাৱত মই ফোন কৰিলোঁ, একো নাই সেইবিলাক। তাৰমানে এনি টাইম বিজি, আৰু এনি টাইম বিজি। সেইবিলাক বিজিৰ বাহানা মোক নেদেখুৱাবা। 24 ঘণ্টাৰ
মানুহ এটা 24 ঘণ্টা কোনোদিনো বিজি নাথাকে। চবৰে ডিউটি বেলেগ বেলেগ, চবৰে কাম বেলেগ বেলেগ, কিন্তু 24 ঘণ্টা মানুহে কোনোৱে বিজি নাথাকে। কিন্তু মই যেতিয়া ফোন কৰোঁ না, মাতবিলাক বেলেগ বেলেগ হৈ যায়। তাৰমানে মই ফোন কৰিলে তাৰমানে ফোনটো এনেকৈ যদি স্ক্ৰীণত চাই এক তেৰিকা ভৰাই থৈ দিয়ে, এনেকুৱা তাৰমানে সেনেকুৱা হৈ গৈছে। তাই নিজে নুখুলিলে, যেতিয়া ভিনদেউ কৈছিল যে বোলে এইবিলাকতো খুলি দিবিয়ে, তেতিয়াহে খুলিছে। তাৰমানে নিজৰ তাৰমানে একো নাই, তাৰমানে যি কৰা কৰি থাক, নহয় যি কৰা কৰি থাক। এনেকুৱা মই ডাঙৰকৈ কথা কোৱাও নাই, ডাঙৰকৈ কথা মোৰ অধিকাৰো নাই, আৰু মোৰ ওপৰতো কোনো অধিকাৰ ল'ব নোৱাৰে। মই কিবা এটা কথা ক'লে, মই যি কথা ক'ম একদম খোলা কথা ক'ম। সেইটো যিমান মোৰ মা হ'ব পাৰে, মোৰ বাবা হ'ব পাৰে, মোৰ ঘৰৰ মানুহ হ'ব পাৰে, তোমাৰ ঘৰৰ মানুহ হ'ব পাৰে, তুমিও হ'ব পাৰা। যি কথা ক'ম খোলা কথা ক'ম, ৰাইট কথা ক'ম। আজিৰ পৰা মই কৈও হৈছোঁ, পাছলৈকেও মই কৈ যাম। যেতিয়া মই বেয়া দেখা পাম, যেতিয়া মই কিবা এটা অশান্তি টাইপৰ মই সেইটো বস্তু পাম, মই সেইটো কমেই ক'ম। সেইটোত মই এনেকৈ মাজত মই লুকাই ৰখা চিষ্টেমৰ মই মাল নহয়। যি ক'ম আগত ক'ম, খোলা ক'ম। মই এটাই জানো, মোৰ না স্বাৰ্থ, না মোৰ অহংকাৰ, না জেদ আছে। মই ঘেণ্টা দিলে মোৰ অহংকাৰ চহংকাৰ সেইবিলাক চিষ্টেম নাই, মোৰ সেইগিলাখান লিষ্টতে নাই। অহংকাৰ, এটিটিউড, চেলফিছ এইবিলাক একো চিষ্টেম নাই। মানুহ বালৰে একবাৰে জন্ম হৈছোঁ, ভালকৈ মৰি যাম। সেইবুলি মই ধোৱা তুলসীৰ পাত বুলি কোৱা নাই। এনেকৈ ভাল পাইছোঁ, মানুহে ক'ব লাগিব যে বোলে ভাল পোৱাৰ দিনাই মই কৈছিলোঁ। বিয়াৰ কথা ক'লে মাথাটো কিয় চুটি আহে? বিয়াৰ কথা মাথা মাৰিব হোৱা নাই নাছিল নেকি? চাকৰিটো যদি নাপালে হয়, চাকৰিটো নাপালেতো এইখিনি টাইমটো বিয়া হ'লা হয়। কিন্তু যেতিয়া মানে বিয়াৰ কথা কওঁ না, তেতিয়া তাৰমানে মাথাটো চুটি যায় বোলে, এই কি বিয়াৰ কথা কৈছা, মই 3-4 বছৰ পাছত মই বিয়া হ'ম, যেন বয়সটো হোৱাই নাই। মোৰো হোৱা নাই, তাইৰো হোৱা নাই। বুঢ়া বয়সত তাৰমানে বিয়া হ'ম। মোৰ লগৰ ল'ৰাকেইটা বিয়া হৈ গৈছে। কোনে কিমান সুখত থাকে দেখা পাম দেচোন। ময়ো নালাগে সুখ, তুমিয়ে সুখত থাকা, তুমিয়ে ভাল ৰাস্তাত যোৱা, তুমিয়ে ভালকৈ থাকা। মোৰ জীৱনটোতো এনেকুৱাই, সৰুৰ পৰাই এনেকুৱা কৰি ডাঙৰ হ'লোঁ। আগতে ফিজিকেলি পাইছিলোঁ, এতিয়া মেণ্টেলিটি পাই আছোঁ। মুঠতে এৰি দিয়া নাই কোনেও। ইমানখিনি যদি মোক যদি এৰিব মন আছিল, ইমানখিনি যদি মানে নাটক কৰিবই যদি মন আছিল, এইটো নাটক বুলিয়ে ক'ব লাগিব। তোমাৰ মনৰ ভাৱত নাটক নহ'ব পাৰে, কিন্তু নাটক বুলিয়ে এতিয়া মই ক'ম। কিয় নাটক বুলি ক'ম? কাৰণ 5 বছৰ ভাল পোৱাৰ পাছত সেই শ্বৰ্ট টেম্পাৰটো মোক আগতেও দেখিছিলে, সেই ব্লেকমেইলটো মোৰ আগতেও দেখিছিলি, যে ব্লেকমেইলৰ কথা যে কৈ থকা যে সেইটো ব্লেকমেইল বুলি নকয়, যি কৰোঁ বুলি ভাবে সেইটো কৰোঁ বুলি ভাবে। এতিয়া এই বস্তুটো তোমাৰ ভয় ভাৱ সোমাই গৈছে যে বোলে হয় সি কিজানি পাছতো মোক এনেকুৱা ব্যৱহাৰ কৰে নেকি। মই কিয় কৰিম সেইটো ব্যৱহাৰ? মই পাগল নেকি? মই এনি টাইম তোমাৰ লগত মই কাজিয়া কৰি থাকিলোঁ হয় নেকি? মোৰ বেলেগ কাম বন নাইয়ে তাৰমানে। অকল মই তোমাৰ লগত কাজিয়া কৰাৰ কাৰণে তোমাক মই বিয়া পাতি আনিলোঁ হয়? আৰু কাজিয়া কৰবাৰ কাৰণে মই তোমাৰ লগত এই কি বুলি কয়, পাছে পাছে মই ঘূৰি থাকিলোঁ হয় কাজিয়াৰ কৰাৰ কাৰণে? মোৰ ইমানখিনি সময় আছে তোমাৰ কাৰণে, তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে, যেতিয়া বাচ্চা জন্ম হ'ব না তেতিয়াৰ কাৰণে মই এইবিলাক মই মানে প্ৰিপেয়াৰ কৰি মই থৈ দিছিলোঁ সেইবিলাক কথা। কিন্তু এতিয়া না তোমাৰ জীৱনটোত তাৰমানে তুমি এনেকুৱাকৈ ভাবিছা যে বোলে মোৰ হাতত চাকৰি আছে, মোৰ ল'ৰা এভেইলেবল, মই তোমাৰ লগত মই চলিব নোৱাৰোঁ, তোমাৰ ঘৰখনত চাকৰি নকৰা লাগে, তাৰপাছত মই ঘৰত মই সময় দিব নোৱাৰিম, সেইবিলাক কথা কোৱা। সেইবিলাক কথাটো আগৰ পৰাই ভাব আহিছিল। আগতে কিয় মোক ডাইৰেক্ট এৰি দিব লাগিছিল? এৰিছিলোঁ যদিও মই তোমাক জোৰ জবৰদস্তি কৰি মই সেই কৰিছিলোঁ, জবৰদস্তি কৰি মাত্ৰ। কাৰণ কিয়? ভাল পোৱাটো বেলেগ না, জবৰদস্তিটো বেলেগ, ভাল পোৱাটো বেলেগ। মই ভাল পাইছিলোঁ, সেইটো জবৰদস্তি বুলি নহয়, ভাল পাইছিলোঁ, অত্যাচাৰ প্ৰেম কৰিছিলোঁ, অত্যাচাৰ মৰম কৰিছিলোঁ। আৰু মোক এটা কথা কওঁ যে বোলে মোৰ লগৰ ল'ৰাকেইটাকো ফোন কৰি অমুক কৰে তমুক কৰে,
তাৰপাছত মোৰ লগৰ জীয়াকেইটাকো মোক ফোন কৰি এনেকুৱা তেনেকুৱা কৰে। আৰে মই কৰিছিলোঁ, চবখিনিয়ে মই বেয়া কামেই কৰিছিলোঁ তোমাৰ লগত, কিন্তু তুমি যদি মোক যদি অন্তৰৰ পৰা যদি মই ভাল পালি হয় না, মোক আজি ইমানখিনি মোক কষ্ট নিদিয়া। আৰু সেইখিনি মই কাম কিয় কৰিছিলোঁ? মোৰ এনেকুৱা ভাৱ আহে যে বোলে নহয় আজিকালি মানুহবিলাক সেই ঠিক নহয়, মই এই কথাটো ভাবি কিনে মই এনেকুৱা কৰিছিলোঁ। কিন্তু হৈও তুমি আজি নক'ব পাৰা তোমাৰ কোটিৰ পাছত 10-15টা তোমাৰ কি বুলি কয় ল'ৰা লাগি থাকিব পাৰে, বা 10-15টা ছোৱালী তোমাৰ বন্ধু বান্ধৱী লাগি থাকিব পাৰে, কিন্তু সেই বন্ধু বান্ধৱী তোমাৰ কোনোদিন চাথ নিদিয়ে। তুমি চাব পাৰা, ইউজ কৰিব। এইখিনিয়ে কথা ক'লোঁ। জীৱনটোত ইউজ হ'বলৈ হ'লে একো নালাগে। মই কালি এটা কথা কৈছোঁ যে বোলে তুমি বহুত ধুনীয়া দে, কেইটা ছোৱালীক দিব? 100টা ছোৱালীক দিব। তাৰে যোনটো ফৰৱাৰ্ড মেছেজত তোমাক ক'ব থেংক ইউ বুলি, সেইটোৰ লগত কথা পাতিব। আজিকালি হৈছে সেইটো কম্পিটিশ্যন। আৰু যদি তুমিও যদি সেই কম্পিটিশ্যনৰ মাজত যদি তুমি সোমাইছা, মোৰ ক'ব লগা নাই। আৰু মই সেই কম্পিটিশ্যনৰ মাজৰ পৰা তোমাক মই উলিয়াব নোৱাৰোঁ। আজি মই তোমাক কথা বতৰা কৈ কিনে মই উলিয়াব পাৰিম, কিন্তু তুমি সেই বস্তুটোৰ পৰা যদি ওলাব নোৱাৰা, মই মাৰি ধৰি তোমাক উলিয়াব নোৱাৰোঁ। বুজি পাইছা? আৰু এনেকৈ নক'বা, এনেকৈ নাভাবিবাও কোনোদিনো যে বোলে ই মোক কি কৈ আছে, বা কি এইবিলাক কথা কৈ আছে। সেইবিলাক কথাত তোমাক মই এইকাৰণে কৈছোঁ, মোৰ কথাবিলাক কোনো শুনাই, মই সেইকাৰণে ভিডিঅ' বনাই মই কৈ থৈ দিছোঁ। কেতিয়াবা যদি ভিডিঅ'টো চাইও আছা, তেতিয়া অলপ হ'লেও মনত পৰিব। মই এইকাৰণে কৈছোঁ যে বোলে মোকতো ভাবিয়ে থাকা বোলে কিনো এইবিলাক পেটকে কৈ থাকা, কি এইবিলাক কৈ থাকিব লগা দৰকাৰ আছে, এইবিলাক যে কথা কৈ থকা যে দৰকাৰ আছে। মানুহ এটা যদি তোমাক বেয়া ৰাস্তাত যদি তোমাক যদি যোৱা দেখা পাই আছে, তোমাক সেইটো ৰাস্তাত যদি তোমাৰ উভতি যদি নানে, সেইটো ভাল পোৱা নহয়। আৰু তুমি এনেকৈ নাভাবিবা যে বোলে মই জানো কি কৰিব লাগে, কি কৰিব নালাগে, মই জানো, মোক তুমি শিকাব নালাগে। সেইবিলাক যে কথা কওঁ যে, এই শিকাব নালাগা মানুহকেইটাকে ইউজ কৰি মানুহে, মই সেই কথা ভালকৈ জানো। যোনে তাৰমানে ওস্তাদি হয় না, যোনে জানে, সেই মানুহটোকে মানে উস্তাদিৰ ওপৰত এটা হিন্দীত কথা আছে, হাৰ বাপ কা এক বাপ হতা হে, সেইটো কথা কয় না, বাপেকৰ ওপৰত এটা বাপেক আছে বুলি কয় যে, সেইবিলাককে পেটাৰ্ণটো মাৰিব বহুত ভাল পায়। কিন্তু সেই কথাখিনি আজি তাৰমানে তোমাৰ মনত নাহে। আজি মোৰ এইখিনি কথা তোমাৰ হেডফোনত শুনি যদি তোমাৰ যদি আমনি লাগছি, বা তুমি যদি শুনি আছা, সেইখিনি যদি শুনাৰ পাছত যদি তোমাৰ যদি কিনো কৈ আছে, বা এনেকুৱাকৈ ভিডিঅ'টো তুমি কাটি দিছা, একো নাই, তুমি যি কৰিব ওলাইছা তুমি সেইটোৱে কৰা। কিন্তু মই যিখিনি কথা কৈছোঁ, সেইখিনি কথা তোমাৰ ৰাইট কথা কৈছোঁ। সেইটো যদি মোৰ বেলেগৰ যদি কয় হৈ দিয়ে, ঠিকে কথা কৈছা। তোমাৰ সেই এটিটিউডটো তোমাৰ মোৰ ওপৰত দেখাইছা, বেলেগ যেতিয়া আন কাৰোবাৰ লগত তুমি এখন সংসাৰ কৰিবা না, বা বেলেগৰ সিন্দুৰ ল'বা না, সেই সিন্দুৰখিনি মূল্যখিনি ঠিকে ৰাখবা। মোৰ লগতো মূল্যখিনিতো ঠিকে নাৰাখিলাই, বেলেগৰ লগত ৰাখিবা যদি পাৰা। জীৱনত ভাল পাইছিলোঁ তোমাকে ভাল পাইছিলোঁ। আৰু মোক এটা কথা কওঁ যে বোলে এটা মই ছোৱালীক মই ভাল পাইছিলোঁ তোমাক নপাওঁতে, মোৰ তেতিয়া মোৰ চাকৰি হোৱা নাছিল। মই সেই ছোৱালীটোৰ কথা মোক যে উদাহৰণ দি থকা যে, ঘেণ্টাডালো মোক ভাল পোৱা নাছিল, আৰু মই ঘেণ্টাডালো তাইৰ ওচৰত মই সেনেকৈ যোৱা নাছিলোঁ। এতিয়াও মই যদি কিবা কনফাৰেঞ্চ কৰি দিব লাগে, এতিয়াও যদি মই যদি কিবা প্ৰুফ দিব লাগে, এই ডেভিডে কোনোদিনে ভয় নকৰে, ডাইৰেক্ট প্ৰুফ দিব ৰেডি আছোঁ। মোৰ এইবিলাক একো ছিষ্টেম নাই। মই ভাল পাইছিলোঁ, মোক গুৰুত্ব নিদিলে। আৰু গুৰুত্ব নিদিয়াৰ কাৰণটো তুমি এইটো ভাবিব নালাগে বোলে তোমাৰ স্বভাৱ চৰিত্ৰই যে এনেকুৱা, তাই কেনেকৈ সেই কৰিব। মোৰ স্বভাৱ চৰিত্ৰ বেয়া আছিল নে তাইৰ আছিল, সেই কথাটো একবাৰ সুধি চাবা। যদি ইমানে যদি সুধিবৰ মন, ইমানে যদি জানিবৰ মন, বা ইমানে যদি মোক জ্বলাবৰ কাৰণে ক'বৰ মন, তেতিয়াহ'লে সুধি চাবা। মোৰ একো টেনশ্যন নাই, মোক ফোন লগাই দিবা। মই চোন এনেকুৱা ল'ৰা, ডাইৰেক্ট কম, খোলা কম, চিধা কম, সত্যতা কম। সত্যৰ সদায় জয় বুলি কয়, সেইটো কমেই কম। যেতিয়া তোমাক মই পালোঁ, তেতিয়া মই চব পাহৰি গৈছোঁ। আৰু এটা মোক কথা কৈছিলা যে বোলে ৰাতি 2টা বজাত ভিডিঅ' কল কৰা, কাটি দিছা বা এনেকুৱা। ঠিক আছে, সেইটো কোন হয়, কাই আছিল, তোমাৰ তাতে প্ৰুফ আছে, সেইটো প্ৰুফ মোৰ তাতে দেখাই দি, যে বোলে তুমি কল কৰি কিনে মোক সুধি দি, দেখুৱাই দি, তুমি জনাই দি কোন হয় কোন নহয়, দেখুৱাই যদি দিব লাগে, মই এতিয়াও দেখাই দিব ৰেডি আছোঁ। আজিৰ তাৰিখত, আজিৰ ডেটত ডাইৰেক্ট মই দেখাই দিম, বা ডাইৰেক্ট মই ক'ম। তুমিওতো ফেচবুকত
ফেচবুকত এটা ল'ৰাৰ লগত কথা পাতিছিলা যে বোলে সেই ল'ৰাটোৰ লগত কথা পাতোঁতে মেছেজবিলাক তুমি ডিলিট কৰি আছা, তাৰপিছত মোক কি কৈছিলা? মোক এটা কথা কৈছিলা যে বোলে তুমি দুখ লাগিব, বেয়া লাগিব। মোৰ দুখ লাগিব লগা কি আছে? তুমি যদি মেছেজ যদি তুমি কৰিছিলাই, তুমি যদি ভালে যদি মেছেজ কৰিছিলা বা এনেকুৱাই যদি মেছেজ কৰিছিলা, তুমি কিয় তুমি সেইখিনি কথা ভাবিব লাগিছিল যে বোলে কিয় ডিলিট কৰিব লাগেনো? থাকক দে, মই এনি টাইম তাৰমানে কাজিয়া কৰিলোঁ হয় নেকি? তোমাৰ যদি বেয়া যদি মেছেজ দেখা পালোঁ হয় তেতিয়া মোৰ বেয়া লাগিলে হয়। তুমি ডিলিট কৰাৰ কাৰণেহে মোৰ বেয়া লাগিছে বেছিকৈ। আৰু এটা কথা কৈছোঁ যে বোলে ল'ৰা এটাৰ লগত তুমি ফটো উঠিছা, মোৰ এনেকৈ হাতত ধৰা ধৰিকৈ ফটো উঠিছা, মোৰ সেইটো ক্ষেত্ৰত সেইটোৰ পৰাইতো কাজিয়া হৈছে। সেইখিনি মোৰ কি বেয়া লগা নাছিল নেকি? আৰু তুমি ঘৰত কৈছা যে বোলে সিয়াক মই জ্বলাবৰ কাৰণে কৈছোঁ, এইবিলাক জ্বলোৱা ফটো নেকি? সেইবিলাক এডিটিং কৰি চুই ঠাইত মাৰি কিনে সেইটো এডিটিঙৰ হয় নেকি? সেইটো কোনোদিনেও হ'ব নোৱাৰে। সেইটো তোমাৰ লগ হ'বই নোৱাৰে। তুমি মুখত মাস্ক পিন্ধি সি চেল্ফি উঠিছে এনেকৈ গোটেই, সেইটো তোমাৰ কোনোদিনে হ'বই নোৱাৰে। আজি মোক বেয়া পাব পাৰা, আজি মোক খং কৰিব পাৰা, মই যিটো কথা ক'ম ৰাইট কথা ক'ম। মই কাৰো নাম মেনশ্যন কৰা নাই, আৰু যদি নাম মেনশ্যন কৰিব লাগে তেতিয়াও মই নাম মেনশ্যন কৰিব ৰেডি আছোঁ। মই একো ভয় নকৰোঁ। মই কওঁ যেতিয়া এটা বহুত মৰমৰ এনেকৈ ৰখা বস্তু এটা যদি বেলেগৰ লগত যদি গুচি যদি যাব খোজে না, সেই বস্তুটোৰ সমান কষ্টটো এই অল পৃথিৱী জানে, কিন্তু তুমি বুজি পোৱা নাই সেইটো কথা কেনেকুৱা লাগে। তোমাৰ লগৰ কেইটাই ভাল হৈ থাকে কিন্তু মই বেয়া হওঁ, মোক পাগল বুলি কওঁ। এটা কথা সুধি চাবা, তোমাৰ লগৰকেইটাক সুধি চাবা, এই ডেভিড পাগলৰ দৰে কোনোবা এটা ল'ৰা যদি কোনোবা ছোৱালীক যদি এনেকৈ মৰম কৰে, কোনোবা যদি ভাল পায়, এই মৰমখিনি তুমি শুন বুজি নোপোৱা। তোমাৰ দৰে বহুতো ছোৱালী আছে, তোমাৰ দৰে বহুত ছোৱালী আছে, সেইবিলাকে বুজি নাপায়, কিন্তু লাষ্টত যাই ঠগা খায়। তুমি ভাবি থাকা না এনেকৈ কিছুমান কথা যে বোলে কিনো জীৱনটোনো কি আছে, হৈছে আৰু কিবা এটা হৈছে বা হ'ল তাতে কি আছে। মানুহৰ দুই এষাৰ কথা ক'ব, পাছত পাহৰি যাব। মানুহৰ কথাটো পাহৰি যাব, ধৰি লৈছোঁ মানুহৰ কথাটো পাহৰি যাব। এই যে 5 বছৰ যে এটা কুত্তা যি থাকিল, যে তোমাৰ পিছত যে কুত্তা এটা যি ভুকি থাকিল, যে সেই কুত্তাটোৰ অৱস্থাটো কি হ'ব, সেই কথাখিনি অলপমান ভাবিব লাগিছিল। মানুহে বাল ছেট কৰ পৰা মানুহটো বেয়া কোনোদিনো হ'ব নোৱাৰে, বুজি পালা? বহুত বেয়া কথা কৈছিলোঁ, বহুত বেয়া ভাষা কৈছিলোঁ, বহুত মই অত্যাচাৰ কৰিছিলোঁ, বহুত মই তাৰমানে অশান্তি দিছিলোঁ, কিন্তু সেই মাখা নেওচিও যদি তুমি যদি মোৰ লগত যদি থাকিলা হয়, সেইটোহে মৰম ভাল পোৱা। আৰু সেই নেওচি যদি তুমি যদি থাকিব নোৱাৰা, সেইটো ভাল পোৱা বুলি নকয় কোনোদিনো। সেইটো কি কয় জানা? সেইটো টেকনিক বুলি কয়, পেটাৰ্ণ বুলি কয়। এটা পেটাৰ্ণ আছিলে, টেকনিক আছিলে। কিছুমানৰ টেকনিক ভাল পোৱাৰ বাদ দিয়াৰ টেকনিকবিলাক বেলেগ বেলেগ। তোমাৰ টেকনিকটো হৈছে যে বোলে মনত আছে, মনত তাৰমানে ভালেই পাই আছা, কিন্তু তেনেকৈ না নহ'ব দে আৰু কিনো আৰু বাদ দি আৰু এনেকৈ চলিব নোৱাৰি দেই, সেনেকৈ কিছুমানৰ তাৰমানে সেই টেকনিকবিলাক থাকি তুমি কি কাম কৰা তুমি একো গম নাপাবা। আৰু তোমাৰ পাছত যে সেই কুত্তাকেইটা যে ৰখি থাকে যে, সেইকেইটা নিজৰ সংসাৰটো তাৰ ভালে নাযায়ে, আৰু বেলেগৰ সংসাৰ ধ্বংস কৰাটো ভাল। এইখিনিয়ে কথা ক'লোঁ মই। নিজৰ সংসাৰ বেষ্ট কৰি ৰাখি মাত্ৰ বেলেগৰ সংসাৰ ধ্বংস কৰিব যায় না, সিয়াৰ ল'ৰা ছোৱালী এনেকুৱা হ'ব বুলি ক'লোঁ মই। ল'ৰা ছোৱালী তাৰ বা তাইৰ চবকে কৈছোঁ মই, ইমান অশান্তি দিব না ল'ৰা ছোৱালী। চাবাচোন, চালা মোৰ ল'ৰাটোহে এনেকুৱা হ'ল, তেতিয়া ভাবিব ময়ো এনেকুৱাই আছিলোঁ চালা, সেই কথাখিনি ভাবিব। ভগৱানক পুজিছিলোঁ, মা বাবাক পুজিছিলোঁ, আৰু তোমাকো মই পুজিছিলোঁ। সেই অনুসৰি যে মোক একাষাৰ কথা কয় যে পুজলি কি হ'ল, পূজা কৰিলে কি হ'ল, মোক এনেহেন ব্যৱহাৰ কৰা তেনেহেন ব্যৱহাৰ কৰা। পূজা কৰাটোৰ লগত তোমাক ব্যৱহাৰ কৰাটোৰ লগত তুমি সেইটো পাৰ্থক্য আনিব নালাগে। তোমাক মই বেয়া কথা কোৱাৰ লগে লগে বা বেয়া ভাষা কোৱাৰ লগে, বেয়া ভাষাইদি গালি পৰাৰ লগে লগে পূজাখিনি কি মোৰ অথলে যায় বুলি ভাবিছা নেকি? তোমাক মই মোৰ বা চৰিত্ৰটো কি, মোৰ প্ৰথমৰ পৰাই মোৰ চৰিত্ৰটো এনেকুৱা, সেইটো মোৰ এতিয়াৰ পৰাই মোৰ নহয়, মই প্ৰথমৰ পৰাই মোৰ চৰিত্ৰটো এনেকুৱা। তোমাক মই গালি পাৰিছোঁ, গালি পৰাৰ পাছত মোৰ কি হৈছে কি হোৱা নাই সেইখিনি কথা
সেইখিনি কথা তুমি এনেকৈ ক'ব নালাগে যে বোলে পূজা কৰিলে কি হ'ল, তোমাৰ দেখোন একো সন্মানেই নাই, দেখোন এনেকুৱাই নাই তেনেকুৱাই নাই। সেইখিনি কথা তোমাৰ নহয়। তোমাক মই কিয় কৈছোঁ, মোৰ সেইটো এইটো জন্মগত চৰিত্ৰ, বাৰ্থ অফ কেৰেক্টাৰ, গম পাইছানে? এইটো জন্মগত চৰিত্ৰ। এতিয়া সেইখিনি চৰিত্ৰক লৈ যদি তোমাৰ যদি বহুত যদি অশান্তি যে বোলে সি এনেহেন এই পূজা কৰিলে কি হ'ল, তাতে ইমানখিনি বেয়া ব্যৱহাৰ কৰে বা ইমানখিনি এনেকুৱা কৰে, আজি মৰম যিমান কৰিলোঁ, বিশ্বাস যিমান কৰিলোঁ, কিজানি সংসাৰতে পাগলা দেউৰাৰ দৰে মহিয়ে আছোঁ হেন লাগছি। এতিয়া মোৰ লগৰ ল'ৰাকেইটাক আমি দেখা পাওঁ নহয়, বালৰ বাদ দিয়ে কি ঘণ্টা জিয়া এনে টাইপৰ কথা কয়, কিন্তু মই সেনেকৈ মই আজিলৈকে মই কৈ নাপালোঁ। কিন্তু সেইবিলাককে এইটো মাৰি দিয়ে, সেইবিলাককে যায় চুটলাংবাজি টাইপৰ না, সেইকেইটাক তাৰমানে কি না সেইকেইটাৰ লগত কথা পাতি ভাল পায়, কাৰণ তাহোন এক্সপিৰিয়েঞ্চ আছে। মোৰো এক্সপিৰিয়েঞ্চ আছে ছোৱালীৰ লগত কথা পতা, মোৰো এক্সপিৰিয়েঞ্চ আছে, বহুত এক্সপিৰিয়েঞ্চ আছে। কিন্তু মই চেঞ্জ হৈ গ'লোঁ, মই সলনি হৈ গ'লোঁ। ক'ত লাগে? কাৰণ মই তাইক পাইছোঁ, মোৰ জীৱনটোত মই তাইক পাইছোঁ। তাইক মা নাই যিহেতু মই গোটেই মাৰো মৰমখিনি দিম বুলি বাদ দি এইবিলাক বাছ আৰামছে তাইৰ লগত থাকিম, খাম, ঘূৰিম ফুৰিম, এনজয় কৰিম তাইৰ লগত, বাকী মই একো লগা নাছিল। তোমাৰ চাকৰি তোমাৰ লগত আছে, তোমাৰ টকা পইচা তোমাৰ লগত আছে, কিবা হেল্প লাগিলে মই দিম, মই দিলোঁ হয়, মই কৰিলোঁ হয় যি কৰিব লাগে। কিন্তু তোমাৰ কিছুমান বস্তু, তোমাৰ কিছুমান নেচাৰ ঠিক নহয়। কিয় নেচাৰবিলাক ঠিক নহয় তোমাক মই কওঁ, গালিও পাৰোঁ। কিছুমান নেচাৰ ঠিক নহয়। তুমি এনেকৈ ক'ব পাৰা যে বোলে মোক আজিলৈকে কোনো একো কৈ পোৱা নাই, আজিলৈকে কিয় একো কৈ পোৱা নাই? তুমি ইমান ভিতৰ চৰাকলৈকে তুমি কাৰো লগত সোমাই নাই বৰ্তমান। মই তোমাৰ লগত মই ভিতৰ চৰালৈকে সোমাই যাইতো মই তোমাৰ গম পাইছোঁ, বা কেনেকুৱা তোমাৰ এটিটিউড আছে, কেনেকুৱা তোমাৰ এটা অহংকাৰ আছে, বা কেনেকুৱা তোমাৰ এটা জেদ ভাৱ আছে, কেনেকুৱা কথা কোৱা। তোমাৰ কথাবিলাক ৰাইটেই আছে, তোমাৰ মোতকৈ বহুত জ্ঞানী, মোৰতো একোৱেই নাই। মই অহদ্দল বুলি অকাঠি বুলি ক'লেও মই ভুল নহয় তোমাৰ তুলনাত। কিন্তু তোমাৰো যি কিছুমান যি বেয়া গুণ আছে, সেই বেয়া গুণটো এই অকাঠি অহদ্দলে তোমাক দেখাই দিছে, যাতে সেইখিনিও তুমি ক্লিয়াৰ কৰি লওঁ। ভগৱানে নিদিয়ে 100%, কিন্তু কমচে কম 90%টো মই তোমাক যদি মই চেঞ্জ যদি কৰিব পাৰোঁ, সেইখিনিৰ কাৰণে মই বকা বশ্যা কৰি আছিলোঁ। মোক খং কৰিব নালাগে, মোৰ এইবিলাক কথা শুনি কিনে মোক খং কৰিব নালাগে। মই যিখিনি কথা কৈছোঁ ক্লিয়াৰিটি কৈছোঁ, একদম ক্লিয়াৰলৈ কথা কৈছোঁ। মোক যিনকৈ মৰম কৰিছিলি, ধৰি লওক মই যেতিয়া চিটিত গৈছিলোঁ প্ৰথম ছুটীত যাওঁতে ধৰি লওক কি বনাই খোৱা, কি বনাই নোখোৱা, এনেকুৱা কৰিছিলি। কিন্তু ভৰি চুই সেয়া লৈছিলি, কিন্তু সেইবিলাক এতিয়া ক'ত গ'ল? সেইবিলাক তাৰমানে কি টাইমলৈকেহে আছিল নেকি? তাতে গম পাই তুমি সময়ৰ লগত খেলি আছা বুলি। তুমি যদি মোক এনেকুৱা ব্যৱহাৰ কৰা, মই কিয় এনেকুৱা ব্যৱহাৰ কৰিম? তোমাৰ ভাৱটো এনেকুৱা। কিন্তু তোমাক মই বেয়া ব্যৱহাৰ কৰিলেও, তোমাক যদি 10% যদি বেয়া ব্যৱহাৰ কৰিছোঁ, 90% দেখোন তোমাক যদি ভাল ব্যৱহাৰ কৰি আছোঁ দেখোন। যে বোলে আইটো তোমাৰ লগত ওচৰত থাকিলে মানে কিবা এটা মানে সৰু ল'ৰাৰ দৰে মই হৈ যাওঁ তোমাৰ লগত থাকিলে। কিন্তু তুমিও মোক সেইটো কি বুলি কোৱা জানানা? ইয়াতে নকওঁ মই, সেইটোৰ পাগল বুলি কৈ মাত্ৰ মোক এনেকৈ সেই কৰি দিয়া। কিন্তু সেইটোৰ পাগলে ইমান এনেকুৱা নহয়। পাগল সময়ত পাগল মই বহুত ৰেচপেক্ট কৰোঁ, বহুত ধ্যান দিম। জীৱনত মৰম যিমান কৰিলোঁ না, একলাই তোমাকে কৰিলোঁ। এইখিনি কথা মই মৰাকলৈকে মই ইয়াত থাকোঁ। মোক যদি কোনোবাই যদি এতিয়াও যদি কয় বোলে দে হ'ব দে বাদ দি, বেলেগ ছোৱালী চাবি দে, বেলেগ ছোৱালী পাবি দে, সেইবিলাক ইমান আৰু যাৰে হ'লেও হৈয়ে থাকে, সেই কথাখিনি তুমি যদি লৈ মাত্ৰ তোমাৰ লগৰ ছোৱালীও যদি তোমাক যদি কয় বেলেগ ল'ৰা পাবি, ইমান টেনশ্যন ল'ব নালাগে, তোমাৰ নিজৰ একেলগে চাকৰি কৰাই ল'ৰা পাবি, তুমি মাইণ্ডটোত আহিলে যে বোলে হয়দে ঠিকে আছে দে, তাহোন ঠিকে কথা কৈছে। কিন্তু মই এনেকুৱা মানুহ, মোক যদি কোনোবাই যদি কয় বোলে ইমান কথা চিন্তা কৰি থাকিব নালাগে, তোৰ পাছত দৌৰি আছে, মই এতিয়াও মেছেজ কৰিলে বা ফোন কৰিলে বা কথা পাতিলে এতিয়াও মোৰ লগত মই দৌৰি আহিব পৰা, মই তোমাক মই দেখুৱাই দিব পৰা মোৰ সক্ষম আছে। কিন্তু মই সেইটো কাম মই কোনোদিনো নকৰোঁ। মোৰ সেইবিলাক কাম কৰিব মনো নাই। চেলেঞ্জো নালাগিবা মোৰ লগত, মই ডাইৰেক্ট মই কথাটো কৈছোঁ। মোক যদি কোনোবাই কয় বোলে বিয়া পাতিবি অমুক তমুক, মই ডাইৰেক্ট কৈ দিছোঁ যে বোলে বিয়াৰ কথা মোক নক'বা।
তুমিও নক'বা, তোমাৰ ঘৰখনেও নক'বা, মোৰ ঘৰখনেও নক'বা, বেলেগ মোৰ মানুহ বন্ধু বান্ধৱী যিমান আছে, বংশ কুটুম যিমান আছে, সেইবিলাকে যদি কয় মই ডাইৰেক্ট ক'ম যে বোলে মই বিয়া নাপাতো, মই এটাকে মই প্ৰেম কৰিছিলোঁ, এটাকে মই ভাল পাইছিলোঁ, আৰু এটাত তাতে মই গোটেই শৰীৰটো মই ঢালি দিছিলোঁ, কিন্তু সেইটোৱে মোক গম নাপালোঁ, আৰু মই বেলেগ ছোৱালী এটা আনি কিনে মই ঘৰত বহাই থৈ দিম নেকি? বৰ্তমান মই ডাইলগ দিয়া নাই, ডাঙৰ কথাও কোৱা নাই, যিখিনি কথা কৈছোঁ সত্যতা কৈ আছোঁ, ক্লিয়াৰিটি কৈ আছোঁ। নাভাবিবা যে বোলে মই ভিডিঅ'ত যে মই কথাটো কৈছোঁ, মোক ভিডিঅ'ত যি দেখা পাই আছা, মোৰ মনৰ পৰা মই এই কাঁচা তেজৰ পৰা মনৰ পৰা যিখিনি কথা কৈছোঁ সেইখিনিয়ে কথা কৈ আছোঁ। মই ভিডিঅ'ৰ কথা কোৱাই যে মই কিবা এটা মানে অপশ্যন ৰাখি ৰাখি কথা ক'ম, বা মোৰ মনত ভাবি ভাবি কথা ক'ম, ডাইৰেক্ট কৈছোঁ, ক্লিয়াৰিটিটো কথা কৈছোঁ, খোলা কথা কৈছোঁ, ভালকৈ কৈছোঁ, খোলা কথা কৈছোঁ, ক্লিয়াৰিটি কৈছোঁ, বাছ। মোক খং কৰিব লাগে নালাগে তোমাৰ কথা, এইটো মই ক'ব নাযাওঁ, কিন্তু মোক সেই ভাল পোৱাৰ দিনাৰ পৰাই মোক খং কৰিয়ে আহিছে, কিন্তু মৰম বোলা বস্তুটো কৰিছিলি যদিও তাৰমানে কিনা 1-2 এনেকুৱা তাৰমানে সময়লৈকে। বাকী সেইখিনি সময় যদি তোমাৰ যদি মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায়, তোমাৰ মতে যদি নহয়, বাছ হৈ গ'ল, আৰু মহাভাৰতখন হৈ গ'ল। এনেকুৱা মোৰ মতেতো এনেকুৱা, মোৰ মতে যদি নিমিলে তেতিয়াহ'লে ময়ো খং কৰি দিওঁ, ময়ো গালি পাৰি দিওঁ পাগলৰ দৰে। কিন্তু এই পাগলটোতো কমচে কম তুমি জানিব লাগিছিল যে বোলে ইয়াক দেখোন এনেকুৱা কৰিলে দেখোন ই ঠাণ্ডা হ'ব দেখোন। কিয় তোমাৰ সেইখিনি তুমি ইমান দিনে মোৰ লগত চলি কিনে তুমি গমেই নাপালা? তোমাক দেখোন কওঁ দেখোন, প্ৰত্যেকটো কাজিয়াৰ আঁৰত ময়ে থাকোঁ, ময়ে মেইন হাৰামজাদা, ময়ে মেইন হাৰামি। কিন্তু সেই প্ৰত্যেকটো কাজিয়াৰ আঁৰত যিখিনি মই ক্ষমা খোজোঁ, যিখিনি হ'ব দে, ঠিক আছে দে, সেইখিনি কথা কওঁ, সেইখিনিত তুমি এটা কথা ভাবিব লাগিছিল যে বোলে হয় দে, সি দেখোন দেখোন কৰছি দেখোন, কিন্তু তোমাৰ নাই সেইবিলাক। সি কিয় ক'ব মোক এনেকৈ? সিহঁতৰ ক'ত অধিকাৰ আছে? তাৰমানে এনেকুৱা তোমাৰ টেম্পাৰটো বেছি উঠি যায়, তাৰমানে মোৰ মতে, তোমাৰ মতে হোৱা নাই না, তাৰমানে তোমাৰ শান্তি হোৱা নাই। এনেকুৱা এটা কথা ভাবি চাবা, ভাল পোৱা মানুহজনে, মই যে তোমাক যে ভাল পাইছিলোঁ, যে মই তোমাৰ কাৰণে কি কৰা নাছিলোঁ আৰু কেনেহেন কৰা নাছিলোঁ, আৰু তোমাৰ এতিয়া নতুন জীৱনত যদি কোনোবাই যদি তোমাৰ যদি দৰা হৈ যদি আহে, সেই ল'ৰাটোৱে 80%ৰ পৰা ঘৰৰ পৰাই কৰা মানুহ আছে, কিন্তু 20%টো তোমাৰ কাৰণে কৰি দেখাব। কিন্তু মই 0ৰ পৰা মই কৰি আছিলোঁ, কিন্তু সেইখিনি কথা ভাবি নাচালি, কেৱল খালি ভাবি চালি যে বোলে সি শ্বৰ্ট টেম্পাৰীৰ কাৰণে সিয়াৰ লগত থাকিব মোৰ ভয় লাগে, সি বিয়াৰ পাছতো মোক এনেকুৱা ব্যৱহাৰ কৰিব, তেনেকুৱা ব্যৱহাৰ কৰিব। তোমাৰ মাইণ্ডছেটটো এনেকুৱা আহিছে বোলে সি এটা কাল হেন, তাৰমানে সেইটো ভাবি আছা। ইমানখিনিও মই মানুহ এনেকুৱা নহয়, মই মানুহৰ মূল বুজি পাওঁ। মোকো ভগৱানে জন্ম দিছে, তোমাকো ভগৱানে জন্ম দিছে। চবৰে চৰিত্ৰবিলাক, চবৰে জ্ঞান বেলেগ। মোৰ জ্ঞানখিনি তোমাৰ ভাল নালাগিব পাৰে, যিখিনি কথা ক'ম ক্লিয়াৰিটি ক'ম, ভালকৈ ক'ম, শুদ্ধ ক'ম। বেলেগৰ দৰে চুচুক চামাক কৰি তলমুৱা হৈ কিনে মই কথা কোৱা মানুহ নহয়। মই জানো কিমান ভাল পাইছিলোঁ, কিমান মৰম কৰিছিলোঁ, একেলগে থাকিম বুলি কিমান সপোন দেখিছিলোঁ, কিন্তু মোক সেইখিনি তুমি বেলেগ কৰি দিলা একদম। মইহে জানিছোঁ মোৰ ঘৰৰ অৱস্থাটো কেনেকুৱা হৈ আছে বৰ্তমান, কেনেকুৱা হ'ল, সেইখিনি কথা কাইতো গমেই পোৱা নাই। ঠিক আছে, আৰু পিছত মই কিবা মন চন বেয়া লাগিলে মই আৰু মোৰ কিছুমান কথা ক'ব লগা আছে, মই পিছত ক'ম আৰু।